top মানে top 10 places to visit in মেঘালয় ঠিক আছে গাইজ সো মেঘালয়ত কোনবোৰ জায়গাত গ'লে বেছি ভাল হ'ব আপুনি যদি কেতিয়াবা মেঘালয়ত যায় সো এইবোৰ জায়গাত নিশ্চয় যাব পাৰে মানে বেষ্ট প্লেচেছ টু ভিজিট ইন মেঘালয় সো গাইজ দেৰি নকৰোঁ সো জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকিব ঠিক আছে গাইজ সো উইদাউট ৱেষ্টিং ইউৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' বলক গাইজ এখন চাই লওঁ So, top 10 places to visit in Meghalaya. Top 10 places to visit in Meghalaya. মানে মেঘালয়ত চাবলগীয়া 10খন জাগাৰ বিষয়ে আলোচনা কৰিম বলক এখন চাই লওঁ সো নাম্বাৰ 1ত আহিলে আপোনাৰ চেৰাপুঞ্জী ঠিক আছে আৰু আপুনি দেখি আছে চেৰাপুঞ্জী আৰু ইয়াতে লিখা আছে অকমান কিবা কিবি মানে এক্সপেৰিয়েন্সেছ দ্য বিউটি অফ ইটৰ ৱেট ৱাণ্ডাৰলেণ্ড ওৱান্স কনচিডাৰ দ্য ৰেইনেষ্ট প্লেচ অন আৰ্থ মানে আটাইতকৈ বৰষুণ হোৱা জেগা বুলি কয় মানে এই পৃথিৱীৰ ভিতৰত আটাইতকৈ বৰষুণ হোৱা জেগাটো হ'ল মানে চেৰাপুঞ্জী ঠিক আছে চেৰাপুঞ্জী যিয়ে নহওক ঠিক আছে মানে পৃথিৱীৰ আটাইতকৈ বৰষুণ হোৱা ঠাইৰ ভিতৰত মানে অন্যতম এখন মানে চেৰাপুঞ্জী ঠিক আছে বহুত বৰষুণ হয় মানে চেৰাপুঞ্জীত বৰষুণৰ কাৰণে বিখ্যাত চেৰাপুঞ্জী ঠিক আছে সো যিয়ে নহওক মেঘালয়ত যদি যায় ইয়াতে যাব পাৰে নিশ্চয় আপুনি ইয়াতে মানে চেৰাপুঞ্জীত সো নাম্বাৰ 1 প্লেচ হ'ল আপোনাৰ চেৰাপুঞ্জী ঠিক আছে সো গাইজ বলক নেক্সট চাই লওঁ নেক্সট আহিলে আপোনাৰ শ্বিলং বহুতেই জানে বহুতৰ জনপ্ৰিয় অলছ' শ্বিলং এণ্ড ইফ ইউ গ' মানে আপুনি যদি যায় চ' শ্বিলঙত অভিয়াছলি যাব পাৰে আৰু ইয়াত লিখা আছে ডিছকাভাৰ দ্য চাইণ্টিফিক হিল ষ্টেচন অফ শ্বিলং এণ্ড নাউন ইজ ফৰ ৱাটাৰফলছ ঠিক আছে চ' এইখন মানে শ্বিলংটো মেইনলি আপোনাৰ ৱাটাৰফলছ মানে এই চাৰণা যে চাৰণা মানে ওপৰৰ পৰা পানী পৰি থকা চ' এইবোৰৰ কাৰণে বিখ্যাত বুলি কয় মানে ৱাটাৰফলছ ঠিক আছে ৱাটাৰফলৰ কাৰণে বিখ্যাত এণ্ড আৰ্কিটেকচাৰ কলনিয়েল আৰ্কিটেকচাৰৰ কাৰণে বিখ্যাত এণ্ড প্লিজেণ্ট ক্লাইমেট মানে ধুনীয়া এটা ক্লাইমেট আছে মানে এটা জলবায়ু ঠিক আছে চ' শ্বিলং অভিয়াছলি নাম্বাৰ 2 আহিলে শ্বিলং চ' গাইজ বলক নেক্সট তাৰপিছত আহিলে আপোনাৰ মাউলি নং ঠিক আছে নামটো অকণমান টান বাৰু চ' যিয়ে নহওক নাম্বাৰ 3 আহিলে আপোনাৰ মাউলি নং আৰু ইয়াতে যাব পাৰে আপুনি ঠিক আছে এইখনত আপুনি যদি মেঘালয়লৈ কেতিয়াবা যায় নিশ্চয় যাব ইয়াত বলক নেক্সট আহিলে আপোনাৰ ৰুট ব্ৰিজ মানে ৰুচিৰ ব্ৰিজ ৰুচিৰে বনোৱা এখন ব্ৰিজ আছে আৰু ইয়াতে যাব পাৰে আপুনি যদি মেঘালয়লৈ যায় কেতিয়াবা চাবলগীয়া ঠাই মানে এইখন যিয়ে নহওক আৰু ইয়াতে লিখা আছে উইটনেছ দ্য ইঞ্জিনিয়াৰিং মাৰ্ভেল অফ দ্য লিভিং ৰুট ব্ৰিজ ক্ৰিয়েটেড ইউজিং দ্য ৰুটছ ৰুচিৰে বান্ধা এখন ব্ৰিজ আৰু যাক কয় ৰুট ব্ৰিজ ঠিক আছে ৰুচিৰে বনোৱা এইখন ব্ৰিজ এখন চ' ঠিক আছে ব্লক নেক্সট গাইজ আপোনালোকে এইবিলাক ডিটেইলছত পঢ়ি ল'ব পাৰিব টেনশ্যন নাই চ' নেক্সট আহিলে আপোনাৰ ইলেভেণ্ট ফলছ এটা চাৰণা আৰু এইটোক ইলেভেণ্ট ফলছ বুলি কয় মানে ঠিক আছে টেক দ্য মেজেষ্টিক ইলেভেণ্ট ফলছ এ মাল্টি প্ৰাইডাল ৱাটাৰ ফলছ চাৰাউণ্ডেড বাই ঠিক আছে মানে এটা ৱাটাৰ ফলছ মানে চাৰিওফালে সেউজীয়াৰে ঘাঁহ বনেৰে ভৰা এইবিলাক মানে কি এইবিলাক লিখা আছে এনেকৈ ঠিক আছে চ' ইলেভেণ্ট ফলছ বুলি ক'লে সকলোৱে চিনি পাব চ' আপুনি অভিয়াছলি ইয়াত যাব পাৰে ইলেভেণ্ট ফলছ মেঘালয়ত যদি যায় কেতিয়াবা ঠিক আছে তো গাইজ বলক নেক্সট আহিলে আপোনাৰ নখালিকাই ফলছ এইটো এটা ৱাটাৰ ফলছ আপুনি দেখি আছে স্ক্ৰীণত এইটো হ'ল আপোনাৰ নখালিকাই ফলছ বুলি কয় এইটো দেখি আছে নখালিকাই ফলছ আৰু এইখন পিকচাৰখন আপুনি দেখি আছে এইখন হ'ল নখালিকাই ফলছ ৱাটাৰফল হয় এটা যিয়ে নহওক বলক নেক্সট আহিলে আপোনাৰ এইটো হ'ল মাউচ মাই কেফ এইটো এটা গুহা হয় কেফ মানে গুহাই যিয়ে নহওক আৰু নামটো হ'ল আপোনাৰ মাউচ মাই কেফ ঠিক আছে তো ইয়াতেও যাব পাৰে আপুনি এটা গুহা হয় চ' টুৰিষ্টৰ কাৰণে বেষ্ট প্লেচ টু ভিজিট দিছ প্লেচ ফৰ টুৰিষ্ট যোনে নেকি ঘূৰি ভাল পায় ঘূৰি ফুৰি ভাল পায় চ' এইবিলাকত যাব পাৰে মাউচ মাই কেফ আৰু যদি কোনোবা ইউটিউবাৰ আছে চ' ডেফিনেটলি যাব পাৰে ভিডিঅ' বনোৱাৰ কাৰণে বেষ্ট প্লেচ এইবিলাক ঠিক আছে চ' যিয়ে নহওক এমব্ৰেক অন দ্য লিখা আছে বহুত পঢ়ি ল'ব ঠিক আছে আদাৰৱাইজ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় চ' মই গৈছোঁ পোনে নেক্সট
নেক্সট আহিলে আপোনাৰ উমিয়াম লেক এটা বহুত জনপ্ৰিয় লেক হয় চ' যিয়ে নহওক এনজয় বটিং বাইকিং আৰু চিম্পলি ৰিলেক্স বাই দ্য লেক আৰু চাৰাউণ্ডিং বাই ৰুলিং হিলছ ঠিক আছে মানে ৰুলিং হিলছেৰে আৱৰা এটা লেক এইটো নাম হ'ল আপোনাৰ উমিয়াম লেক ঠিক আছে আপুনি গুগল চাৰ্চ কৰিলে পাই যাব এইটো উমিয়াম লেক ঠিক আছে লোকেশ্যনটো গুগল মেপছত চাই ল'ব এণ্ড ওলাই যাব বলক নেক্সট আহিলে আপোনাৰ এইটো ভালপাক্ৰাম নেশ্যনেল পাৰ্ক এখন ৰাষ্ট্ৰীয় উদ্যান হয় ভালপাক্ৰাম নামটো হ'ল ভালপাক্ৰাম নেশ্যনেল পাৰ্ক মানে ভালপাক্ৰাম ৰাষ্ট্ৰীয় উদ্যান ঠিক আছে চ' এইখন দেখি আছে এখন ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াতে বহুত বিভিন্ন ধৰণৰ কিবা কিবি পোৱা যায় মানে এলিফেণ্টছ গিবন পোৱা যায় ইয়াতে এণ্ড অলছ' হৰ্ণবিল পোৱা যায় হৰ্ণবিল আৰু তাৰপিছত ৰিচ বায়'ডিভাৰ্চিটি অফ বেলগাম নেশ্যনেল পাৰ্ক চ' ইয়াতে লিখা আছে ধুনীয়াকৈ পঢ়ি ল'ব ঠিক আছে বলক এইখন নামটো আছিল মানে ভালপাক্ৰাম নেশ্যনেল পাৰ্ক চ' নেক্সট লাষ্টখন আহিল লাষ্ট মানে নাই আৰু চ' গাইজ এইখিনি আছিলে আপোনাৰ চাবলগীয়া ঠাই মানে কিছুমান মেঘালয়ত চাবলগীয়া মানে ঠাই চ' টপ 10 প্লেচেছ টু ভিজিট ইন মেঘালয় ঠিক আছে চ' গাইজ মই নামবোৰ আপোনাৰ পৰা ৰিপিট কৰিছোঁ পটাপট ঠিক আছে কি আছিল মই জল্দি ৰিপিট কৰি দিম চ' টপ 10 প্লেচেছ টু ভিজিট ইন মেঘালয় চ' নাম্বাৰ 1 আহিলে আপোনাৰ চেৰাপুঞ্জী নাম্বাৰ 2 আহিলে আপোনাৰ শ্বিলং নাম্বাৰ 3 আহিলে আপোনাৰ এইটো কি কয় মাউলিনং নেক্সট আহিলে আপোনাৰ ৰুট ব্ৰিজ এখন মানে কি ৰছীৰে বান্ধা এখন ৰুট ব্ৰিজ নেক্সট আহিলে আপোনাৰ ইলেভেণ্ট ফলছ মানে হাতীৰ ফলছ মানে এটা মেইনলি এটা ঝাৰণা হয় ঠিক আছে চ' নেক্সট আহিলে আপোনাৰ নখালিকাই ফলছ ইও এটা মেইনলি এটা ৱাটাৰফলে হয় ৱাটাৰফলছ নেক্সট আহিলে আপোনাৰ এইটো মাউচমাই কেফ এটা গুহা হয় জনপ্ৰিয় গুহা মেঘালয়ৰ মাউচমাই কেফ নেক্সট আহিলে আপোনাৰ উমিয়াম লেক এটা হ্ৰদ হয় লেক মানে হ্ৰদ অসমীয়াত যিয়ে নহওক নামটো হ'ল আপোনাৰ উমিয়াম লেক তাৰপিছত আহিলে অন্তিমখন আপোনাৰ ভালপাক্ৰাম নেশ্যনেল পাৰ্ক মানে ভালপাক্ৰাম ৰাষ্ট্ৰীয় উদ্যান এণ্ড লাষ্টলি এইখন আহিলে আপোনাৰ মাউচপ্লাং ছেক্ৰেট ফৰেষ্ট এইখন ফৰেষ্ট হয় মাউচপ্লাং ছেক্ৰেট ফৰেষ্ট এইখন আগতে মই ডিছকাছ কৰা নাছিলোঁ গাইজ বাই দ্য ৱে চ' ইয়াতে মই আৰু এতিয়া ওলালে চ' এইটো মই কৈ দিছোঁ এইটো নাম আছিলে আপোনাৰ মাউফ্লাং ছেক্ৰেট ফৰেষ্ট মাউফ্লাং ঠিক আছে এখন ফৰেষ্ট মানেতো জানে আৰু হাবি বননি এইবোৰ ঠিক আছে এটা বননি চ' যিয়ে নহওক গাইজ এইখিনি আছিলে আপোনাৰ 10খন ফুৰিবলগীয়া মানে চাবলগীয়া ঠাই অফ ফ্ৰম আপোনাৰ কি মেঘালয়ৰ কিছুমান চাবলগীয়া ঠাই এইবোৰ ঠিক আছে গাইজ কেতিয়াবা যদি আপুনি যায় ডেফিনেটলি ইউ কেন গ' টু দিছ প্লেচ এলিফেণ্ট ফিল্ড ৰুট ব্ৰিজ এইবোৰ চাব পাৰে ঠিক আছে নেশ্যনেল পাৰ্ক আছে কিবা কিবি আছে চ' ঠিক আছে গাইজ এইখিনি আছিল আপুনি নিশ্চয় যাব চ' গাইজ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে ডু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে तो मिलते हैं गाइस फिर नेक्स्ट वीडियो पर टिल देन बाय गाइस एंड सी यू सून